নমস্কাৰ শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল গুৱাহাটী চচলত আমৰণ অনশন কাৰ্যসূচী চলি থকা অৱস্থাতেই শিক্ষকসকলৰ মাজত এইবাৰ ঘটিল এক অসুস্থ পৰিৱেশৰ প্ৰায় 10জন শিক্ষক অসুস্থ হৈ পৰিছে আৰু এই শিক্ষকসকলক মেডিকেলত ভৰ্তি কৰোৱা হৈছে। এই শিক্ষকসকলৰ অনশন কাৰ্যসূচী অনিৰ্দিষ্ট কাললৈ চলি থাকিব। তাৰ কাৰণে ৰাজ্য চৰকাৰক তেওঁলোকে দাবী জনাইছে যাতে এই শিক্ষকসকলৰ পদসমূহ প্ৰাধিকৰণ কৰে। 30 ডিচেম্বৰৰ ভিতৰত কিবা এটা ভাল পজিটিভ আলোচনা যদি অনুষ্ঠিত নহয়, চৰকাৰৰ লগত যদি আলোচনা নহয়, তেনেহ'লে তেওঁলোকে অন্য পদ বাছি ল'ব বুলি হুংকাৰ প্ৰদান কৰিছে। তেওঁলোকক ৰিকুৱেষ্ট কৰিছে হৰমোহন বৰা ডাঙৰীৰ নেতৃত্বত চৰকাৰে যাতে 30 ডিচেম্বৰৰ ভিতৰত তেওঁলোকৰ লগত আলোচনাত মিলিত হয়। পদ প্ৰাধিকৰণৰ সমস্যা সমাধানৰ কাৰণে এই দাবী পদ প্ৰাধিকৰণৰ দাবীৰে আমৰণ অনশন কাৰ্যসূচীত অব্যাহত ৰাখিছে সদৌ অসম অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰী সংস্থাই। গুৱাহাটী চচলত এই আমৰণ অনশন কাৰ্যসূচীত অংশগ্ৰহণ কৰা 100জন নহয় 200জন নহয় প্ৰায় 300জন শিক্ষক শিক্ষয়িত্ৰীয়ে এই কাৰ্যসূচীত ভাগ লৈছে আৰু তাৰে ভিতৰত 10জনৰ ওপৰত অসুস্থ হৈ পৰিছে আৰু তেওঁলোকক মেডিকেলত ভৰ্তি কৰা হৈছে। সংস্থাৰ সভাপতি হৰমোহন বৰাই প্ৰকাশ কৰা অনুসৰি ইদ্ৰিছ আলী নামৰ এজন শিক্ষকে প্ৰথমে গুৰুতৰভাৱে অসুস্থ হৈ পৰে। তেওঁক পৰৱৰ্তী সময়ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হাস্পতাললৈ লৈ যোৱা হয় আৰু তেওঁৰ উপৰিও আমৰণ অনশনত অংশগ্ৰহণ কৰা আন 9জন শিক্ষক আজিৰ দিনত বিশেষকৈ তেওঁলোক অসুস্থ হৈ পৰে আৰু তেওঁলোককো পৰৱৰ্তী সময়ত হাস্পতাললৈ লৈ গৈ চিকিৎসা প্ৰদান কৰা হৈছে। উল্লেখযোগ্য যে পদ প্ৰাধিকৰণৰ দাবীৰে যোৱা 3 দিনৰ পৰা চচলত সংস্থাৰ উদ্যোগত প্ৰায় 5 শতাধিক প্ৰথমতে আছিল 200 আৰু লাহে লাহে 500 বা 600 শিক্ষক কৰ্মচাৰীয়ে আমৰণ অনশন আৰম্ভ কৰিছে আৰু তেওঁলোকৰ এটাই দাবী প্ৰাথমিক পৰ্যায়ৰ পৰা LP স্কুলৰ পৰা একেবাৰে কলেজ পৰ্যায়লৈকে মহাবিদ্যালয়লৈকে 2013 চন আৰু 2021 বৰ্ষৰ পৰা বাদ পৰি যোৱা এই শিক্ষকসকলৰ পদসমূহ অতি শীঘ্ৰেই প্ৰভিন্সিয়েলাইজ কৰিব লাগে। সংস্থাৰ সভাপতি হৰমোহন বৰাই এই সন্দৰ্ভত কয় যে প্ৰতিবাদী কাৰ্যসূচী তেওঁলোকে অব্যাহত ৰাখিছে যদিও চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সঁহাৰি এতিয়ালৈকে লাভ কৰা নাই। বিগত সময়ছোৱাত কৰা আন্দোলনৰ পাছতো চৰকাৰৰ পৰা এনেদৰে কোনো সঁহাৰি লাভ নকৰাত একাংশ শিক্ষক হতাশ হৈ পৰিছে। সেয়েহে তেওঁলোকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীগৰাকীক হস্তক্ষেপ বিচাৰিছে। হৰমোহন বৰাই কয় যে এই চৰকাৰৰ কাৰ্যকাল আৰু প্ৰায় 2 বছৰহে বাকী আছে। লাহে লাহে নিৰ্বাচনৰ বতাহ বলিব, লগে লগে এই শিক্ষকসকলৰ সমস্যাসমূহ পুনৰ পাহাৰণিৰ গৰ্ভত সোমাই পৰিব। সেয়েহে 30 ডিচেম্বৰৰ ভিতৰত মাননীয় মুখ্যমন্ত্ৰীগৰাকী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে আলোচনালৈ তেওঁলোকক আমন্ত্ৰণ জনাব লাগে। ন্যায্য প্ৰাপ্তিৰ বাবে এই সংগ্ৰাম অব্যাহত ৰাখিব বুলি তেওঁলোকে প্ৰকাশ কৰিছে। সংস্থাৰ পৰিয়ালৰ ভৱিষ্যত ইয়াৰ সৈতে জড়িত হৈ আছে। প্ৰতিটো ফেমিলি একোজন শিক্ষকৰ লগত প্ৰতিজন ঘৰ বাৰী তেওঁলোকৰ ফেমিলি জড়িত হৈ আছে আৰু তেওঁলোকক যাতে অধিক মানসিক শাস্তি প্ৰদান নকৰে সেয়া ব্যক্ত প্ৰকাশ কৰিছে। লক্ষণীয় যে তেওঁলোকে ইয়াৰ পূৰ্বেও আন্দোলনৰ কাৰ্যসূচীৰ লগতে শিক্ষামন্ত্ৰীৰ সৈতে কেইবাবাৰো আলোচনাত মিলিত হৈছে। প্ৰতিবাৰেই চৰকাৰীভাৱে তেওঁলোকক পদ প্ৰাধিকৰণৰ আশ্বাস প্ৰদান কৰা হৈছে যদিও কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা হোৱা নাই। ইয়াৰ বিপৰীতে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ পৰা MDM অৰ্থাৎ মধ্যাহ্ন ভোজন, ফ্ৰী এণ্ড কম্পালচৰী টেক্সট বুক, বিনামূলীয়া পাঠ্যপুথি, লগতে নিযুত মইনা আঁচনি, চাইকেল প্ৰদান আঁচনি আদিকে ধৰি বহুকেইটা সুবিধা অসম চৰকাৰে কৰ্তন কৰি লৈছে। অৱশেষত এই সুবিধাসমূহ পুনৰাই আনিব বুলি
কেন্দ্ৰলৈ এক বিবেচনা পত্ৰ প্ৰদান কৰিছে বুলি মাননীয় শিক্ষামন্ত্ৰীগৰাকীয়ে কেইদিন আগত প্ৰকাশ কৰিছিল। কিন্তু এতিয়ালৈকে কোনো সুফল দেখা দিয়া নাই, যাৰ পৰিপ্ৰেক্ষিতত শিক্ষানুষ্ঠানসমূহত শিক্ষাৰ্থীৰ সংখ্যা দিনক দিনে হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। আৰু ইয়াৰ সুযোগ লৈ ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰে বন্ধ কৰাৰ দৰে পদক্ষেপ গ্ৰহণ কৰিছে বুলি হৰমোহন বৰাই উল্লেখ কৰে। সেয়েহে আগন্তুক সময়ত আইন সংশোধন কৰি হ'লেও অপ্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলৰ সমস্যা সমাধান কৰিবলৈ তেওঁলোকে দাবী উত্থাপন কৰিছে। এয়া কাটৰ অনুৰোধ, অসম চৰকাৰে যাতে এই দুৰ্ভগীয়া শিক্ষকসকলৰ প্ৰতি মানৱীয় দৃষ্টিৰে চাই, সহানুভূতিৰে চাই তেওঁলোকৰ পথসমূহ প্ৰাধিকৰণ কৰে। আনকি এই বিদ্যালয়সমূহ 2006 চনৰ আগতেই অনুমোদনপ্ৰাপ্ত, স্বীকৃতিপ্ৰাপ্ত। তেওঁলোকৰ ৰেকৰ্ডসমূহ ইউটাইছ আৰু গভৰ্ণমেণ্টৰ হাতত আছে। এই বিদ্যালয়সমূহৰ পৰা বছৰে বছৰে মানুহ গঢ়া কাৰিকৰ বা ভৱিষ্যত অসমৰ সেনানী, ভৱিষ্যত অসম গঢ়াৰ সেনানী ছাত্ৰ ছাত্ৰীসকল ওলাই আহি আছে। তেওঁলোকে চাকৰি বা বিভিন্ন মানৱ ব্ৰতী হৈছে। কিছুমানে পুলিচ, কিছুমানে ফ'ৰ্চত নিয়োগ হৈছে। এই দুৰ্ভগীয়া শিক্ষকসকলৰ কান্দোন কেতিয়াৰ সমাপ্তি পৰিব, এয়া সময় হ'ব লক্ষণীয়। অসম চৰকাৰৰ প্ৰতি তেওঁলোকৰ এটাই দাবী, তেওঁলোকৰ বিদ্যালয়সমূহ অসম চৰকাৰে অতি সোনকালে প্ৰভিঞ্চলাইজ কৰিব লাগে। কিয়নো এই শিক্ষকসকলেই পঢ়ুৱা ছাত্ৰ ছাত্ৰীসকল এতিয়া পুলিচ হৈছে, সেনাবাহিনীত যোগদান কৰিছে, আৰু এই সেনাবাহিনী বা পুলিচসমূহেই তেওঁলোকক আটক কৰি লৈ যোৱা দেখা গৈছে। গতিকে এয়া ইতিহাসৰ এক অমানৱীয় কাণ্ড বুলি তেওঁলোকে ধিক্কাৰ প্ৰদান কৰিছে। কিন্তু আমি জানো এই বিদ্যালয়সমূহ প্ৰভিঞ্চলাইজ বা প্ৰাদেশিকৰণ একমাত্ৰ অসমৰ হৃদয়ৰ মুখ্যমন্ত্ৰী, মানৱতাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেহে তেওঁলোকৰ বিদ্যালয়সমূহ পদ প্ৰাধিকৰণ কৰিব পাৰিব। অন্যথা কোনো অসমত এনেকুৱা ব্যক্তি নোলাব এই বিদ্যালয়সমূহ প্ৰভিঞ্চলাইজ কৰিবলৈ, বা তেওঁলোকৰ হাতত এনেকুৱা আঁচনি কেতিয়াও নাথাকিব। অন্ততঃ কিছুমান আঁচনি অসম চৰকাৰে বন্ধ কৰি এই দুৰ্ভগীয়া শিক্ষকসকলৰ মানৱীয় দৃষ্টিৰে চাই মুখ্যমন্ত্ৰীগৰাকীয়ে এটি ঘোষণাৰ জৰিয়তেই একে ৰাতিৰ ভিতৰত তেওঁলোকে কিন্তু প্ৰভিঞ্চলাইজ কৰি দিব পাৰে। আৰু নিশ্চয় আমি সেই মেজিক নিউজ, যিটো গুড নিউজ মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ঘোষণা কৰিব বুলি আমি দীঘলীয়া সময়ৰ পৰা অপেক্ষাত আছোঁ। নিশ্চয় এই সময় এদিন সমাগত, অতি কম সময়ৰ ভিতৰত যাতে মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে মানৱীয় দৃষ্টিৰে চাই এই শিক্ষকসকলৰ চকুৰ পানীৰ প্ৰতি লক্ষ্য ৰাখি, পৰিয়ালৰ প্ৰতি লক্ষ্য ৰাখি, লগতে এই শিক্ষকসকলে যি দুৰ্ভগীয়া ছাত্ৰ ছাত্ৰীসকলক, দুখীয়া ল'ৰা ছোৱালীসকলক শিক্ষাদান প্ৰদান কৰি আছে, যি ভৱিষ্যতৰ সেনানী হিচাপে তেওঁলোকে মেকাৰ হিচাপে কাম কৰিছে, এই শিক্ষকসকলক নিশ্চয় এদিন ভাল দিন আহিব। মুখ্যমন্ত্ৰীগৰাকীয়ে অতি কম সময়ৰ ভিতৰত এটা ভাল সিদ্ধান্ত লওক, তেওঁলোকৰ বিদ্যালয়সমূহ প্ৰভিঞ্চলাইজ কৰক, তাৰে কামনা কৰি আজিৰ ভিডিঅ'টো আমি সামৰণি মাৰিছোঁ। আৰু পৰৱৰ্তী আপডেটসমূহ আপোনালোকক আমি সময়ে সময়ে জনাই থাকিম। আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, ভিডিঅ'সমূহ শ্বেয়াৰ আৰু লাইক কৰিবলৈ নাপাহৰিব। ধন্যবাদ।